মুহূৰ্তত ৰামকৃষ্ণ নগৰত বৃহৎ এটিএম চুৰি চক্ৰ উৎখাত কৰিছে আৰক্ষীয়ে দুই মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰিছে। দুই মাষ্টাৰ মাইণ্ড জব্বাৰ আলী লস্কৰ আৰু আফজল হুছেইন লস্কৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ভালে কেইখন এটিএম কাৰ্ড জব্দ কৰিবলৈ সক্ষম হৈছে। বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰিছে। বৃহৎ এটিএম চুৰি চক্ৰ উদ্ধাৰ কৰিছে এতিয়া আৰক্ষীয়ে। সবিশেষ জনাইছে মুহূৰ্তত উৎখাত কৰিছে ৰামকৃষ্ণ নগৰত বৃহৎ এটিএম চুৰি চক্ৰ উৎখাত কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা। আৰক্ষী অভিযান চলাই দুধৰ্ষ এটিএম চোৰক গ্ৰেপ্তাৰ কৰিছে। দুধৰ্ষ এটিএম চোৰ জব্বাৰ আলী লস্কৰ আফজল হুছেইন লস্কৰক গ্ৰেপ্তাৰ কৰিছে আৰু 65খনকৈ এটিএম জব্দ কৰা হৈছে। ধৃত চক্ৰটোৰ পৰা 65খন এটিএম কাৰ্ড, 4টাকৈ মোবাইল ফোন জব্দ কৰিছে। 27,000 টকা উঠাও হৈছিল। ঘটনাৰ তদন্তৰ পিছতে পোহৰলৈ আহিছে সমগ্ৰ তথ্য। বয়স্ক লোকক লক্ষ্য কৰি লৈছিল আৰু প্ৰতাৰণা কৰিছিল। বয়সস্থ লোকক চৰম প্ৰতাৰণা কৰি লুটিছিল ধন। সহায়ৰ নামত এটিএম কাৰ্ড সলনি কৰি লুটি লৈ গৈছিল ধন আৰু বৰাক উপত্যকাত বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছিল মাষ্টাৰ মাইণ্ডে। আৰু দুই মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা। 27,000 টকালৈ উধাও হোৱা ঘটনাৰ তদন্ততে পোহৰলৈ আহিল চক্ৰ। বয়স্ক লোকক লক্ষ্য কৰি চলাইছিল প্ৰতাৰণা। লক্ষ্য কৰি লৈ টাৰ্গেট কৰি বৃহৎ ধন লৈ উধাও হৈছিল, পলায়ন কৰিছিল। এটিএম কাৰ্ড চেঞ্জ কৰি ধন লৈ পলায়ন কৰিছিল, লুটিছিল বহু লোকৰ পৰা লাখ লাখ টকা। ৰামকৃষ্ণ নগৰত বৃহৎ এটিএম চুৰি চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে মূল মাষ্টাৰ মাইণ্ড। আমি দৃষ্টাংশৰে কৈ আছো, গ্ৰেপ্তাৰ কৰা হৈছে দুই মূল মাষ্টাৰ মাইণ্ড আফজল হুছেইন লস্কৰ আৰু জব্বাৰ আলী লস্কৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা। 65খনকৈ এটিএম কাৰ্ড জব্দ কৰিবলৈ সক্ষম হৈছে দুধৰ্ষ এটিএম চোৰ জব্বাৰ আলী লস্কৰ আফজল হুছেইন লস্কৰক গ্ৰেপ্তাৰ কৰা হৈছে। 65খনকৈ এটিএম জব্দ কৰিবলৈ সক্ষম হৈছে। বৰাক উপত্যকাত বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছিল দুই মাষ্টাৰ মাইণ্ডৰ ফালৰ পৰা। বয়সস্থ লোকক লক্ষ্য কৰি চলাইছিল প্ৰতাৰণা। বৃহৎ ধন লুটি লৈ গৈছিল, পলায়ন কৰিছিল। লাখ লাখ টকা বহু লোকক ঠগি লুটি লৈ গৈছিল। আফজল হুছেইন লস্কৰ আৰু মাষ্টাৰ মাইণ্ড জব্বাৰ আলী লস্কৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 65খনকৈ চিম কাৰ্ড জব্দ কৰিছে আৰক্ষীয়ে। কাছাৰৰ পৰা মূল চক্ৰান্ত কৰি মাষ্টাৰ মাইণ্ড গ্ৰেপ্তাৰ কৰিছে দুই মূল মাষ্টাৰ মাইণ্ড আফজল হুছেইন লস্কৰ জব্বাৰ আলী লস্কৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 65খনকৈ এটিএম কাৰ্ড জব্দ কৰা হৈছে। 65খনকৈ এটিএম কাৰ্ড জব্দ কৰিছে। 4টাকৈ মোবাইল ফোন আৰু নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে। 27,000 টকালৈ উঠাও হৈছিল এগৰাকী বয়সস্থ লোকৰ পৰা আৰু এই ঘটনাৰ তদন্ততে পোহৰলৈ আহিলে সমগ্ৰ তথ্য। বয়সস্থ লোকক লক্ষ্য কৰি লৈছিল, তেওঁলোকৰ টাৰ্গেট কৰি লৈছিল। তেওঁলোকে বৃহৎ পৰিমাণৰ ধন লৈ পলায়ন কৰিছিল। লাখ লাখ টকা বহু লোকৰ পৰা তেওঁলোকে লৈ পলায়ন কৰিছিল। বৃহৎ এটিএম চুৰি চক্ৰটোক উৎখাত কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। দুধৰ্ষ এটিএম চোৰ জব্বাৰ আলী লস্কৰ আৰু আফজল হুছেইন লস্কৰক গ্ৰেপ্তাৰ কৰিছে। জনাইছো এখন দুখন নহয় 65খনকৈ এটিএম কাৰ্ড জব্দ কৰিছে আৰক্ষীয়ে। এটিএম কাৰ্ড সলনি কৰি বয়সস্থ লোকক সহায় কৰাৰ চলেৰে এটিএমৰ কাষত ৰৈ থাকে তেওঁলোকে আৰু এটিএম কাৰ্ডৰ সহায়ত সলনি কৰি তেওঁলোকে ধন লৈ পলায়ন কৰে। দুধৰ্ষ এটিএম চোৰ জব্বাৰ আলী লস্কৰ আৰু আফজল হুছেইন লস্কৰক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃষ্টান্ত দেখুৱাই আছো। আৰক্ষীৰ জেৰাৰ পাছত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। সমগ্ৰ বৰাক উপত্যকাত আধিপত্য বিস্তাৰ কৰিছিল। সমগ্ৰ বৰাক উপত্যকাৰ পৰা তেওঁলোকে এই দুষ্ট চক্ৰটোৱে মানুহক ঠগন দি ঠগন দি এটিএমৰ দ্বাৰা লাখ লাখ টকা লৈ উধাও হৈছিল। এটিএম চক্ৰ ধৃত চক্ৰটোৰ পৰা 65খন এটিএম কাৰ্ড জব্দ কৰিছে আৰক্ষীৰ ফালৰ পৰা। মাষ্টাৰ মাইণ্ড জব্বাৰ আলী লস্কৰ আৰু আফজল হুছেইন লস্কৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আমি গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃষ্টান্ত দেখুৱাই আছো। আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে দুই মাষ্টাৰ মাইণ্ডক। শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰ থানাৰ আৰক্ষীৰ বৃহৎ দলে অভিযান চলাইছিল। গ্ৰেপ্তাৰ হোৱা দুই মাষ্টাৰ মাইণ্ডৰ নাম হৈছে জব্বাৰ আলী লস্কৰ আৰু আফজল হুছেইন লস্কৰ। আৰক্ষীয়ে জেৰা কৰাৰ পিছতে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। সমগ্ৰ বৰাক উপত্যকাত জাল পেলাইছিল, এটিএম চুৰি কাৰ্য সংঘটিত কৰিছিল দুধৰ্ষ এটিএম চোৰ জব্বাৰ আলী লস্কৰ আৰু আফজল হুছেইন লস্কৰে। দীৰ্ঘদিনৰ পৰাই
বয়সস্থ লোকক টাৰ্গেট কৰি লৈছিল ৰাম ঠগন্তি লাখ লাখ টকা তেওঁলোকে লুটি লৈ গৈছে আৰু 65খনকৈ এটিএম কাৰ্ড জব্দ কৰিছে আৰক্ষীৰ জেৰাৰ পাছতে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে সমগ্ৰ বৰাক উপত্যকাত তেওঁলোকে কাৰ্য কৰি আহিছিল বহু মানুহক ঠগি ঠগি লাখ লাখ টকা আত্মসাৎ কৰিছিল আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে দুই মাষ্টাৰ মাইণ্ড আফজল হুছেইন লস্কৰ আৰু চুৰ এটিএম চুৰ জব্বাৰ আলী লস্কৰক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে যিহেতু জেৰা চলাইছে আৰক্ষীৰ জেৰাৰ পাছত আৰু নতুন নতুন তথ্য পোহৰলৈ আহিব তেওঁলোকৰ লগত আৰু কোন জড়িত হৈ আছে বৃহৎ চক্ৰটোৰ লগত এয়া ওলাই পৰিব এতিয়ালৈকে 65খনকৈ এটিএম কাৰ্ড জব্দ কৰিবলৈ সক্ষম হৈছে বহু লোকৰ পৰা তেওঁলোকে এটিএম কাৰ্ড মাৰি লৈ গৈছিল লাখ লাখ টকা আত্মসাৎ কৰিছিল সহায় কৰাৰ চলেৰে লুটিছিল ধন বৃহৎ পৰিমাণৰ ধন লুটি লৈ গৈছিল সমগ্ৰ বৰাক উপত্যকাতে আধিপত্য চলাইছিল এই কাৰ্য সংগঠিত কৰিছিল এটিএম চুৰি কাৰ্য সংগঠিত কৰিছিল আৰু বৃহৎ চক্ৰটোক উৎখাত কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষীৰ বৃহৎ সাফল্য দুৰ্ধৰ্ষ এটিএম চুৰ জব্বাৰ আলী লস্কৰ আৰু আফজল হুছেইন লস্কৰক গ্ৰেপ্তাৰ কৰা হৈছে 65খনকৈ এখন দুখন নহয় 65খনকৈ এটিএম কাৰ্ড জব্দ কৰিছে আৰক্ষীয়ে দৃশ্যাংক দেখুৱাইছে আৰক্ষীয়ে লৈ যোৱাৰ দৃশ্যাংক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে বৰ্তমান লৈ গৈছে আৰক্ষীৰ তদন্ত চলি আছে আৰক্ষীৰ জেৰাৰ পাছত আৰু নতুন নতুন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে মতিলাল চৌধুৰী নামৰ এগৰাকী লোকে অভিযোগ উত্থাপন কৰিছিলে তেওঁৰ বেংক একাউণ্টৰ পৰা ২৭,০০০ টকা নোহোৱা হৈ গৈছিলে তাৰ পিছত অভিযোগ উত্থাপন কৰিছিল আৰক্ষীয়ে থানাত অভিযোগ উত্থাপন কৰিছিল আৰু চিচিটিভি ফুটেজ দেখাৰ পিছতেই আৰক্ষীয়ে চিনাক্ত কৰে দুই মাষ্টাৰ মাইণ্ড দুই চোৰক তদন্তৰ পাছতেই পোহৰলৈ আহিছে জেৰা কৰিছিল যিহেতু দুই দুৰ্ধৰ্ষ এটিএম চোৰক জেৰা কৰিছিল আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ দেখাৰ পাছতে জেৰাৰ পাছতে ভয়ংকৰ তথ্য পোহৰলৈ আহিছে তেওঁলোকে টাৰ্গেট কৰি লয় বয়সস্থ লোকক সহায় কৰাৰ চলেৰে টাৰ্গেট কৰি লয় তাৰ পিছৰ পৰা তেওঁলোকে এটিএম চুৰ কৰে আৰু এই পন্থাৰে তেওঁলোকে লাখ লাখ টকা আত্মসাৎ কৰে লাখ লাখ টকালৈ পলায়ন কৰে এই সমগ্ৰ কাৰ্য তেওঁলোকে বৰাক উপত্যকাত চলাই আহিছিল আৰু তেওঁলোকৰ লগত জড়িত হৈ ভাল সফলতা বুলি ক'ব লাগিব আৰকে নগৰ পিএছৰ চিডিএছপি আৰকে নগৰ তেওঁৰ নেতৃত্বত এই অভিযান চলিছিলে আৰু আচলতে কিছুদিনৰ পৰা আমি এনেকুৱা খবৰ পাই আছিলোঁ যে এটিএম সোৱাইপিং কৰে যিখিনি তেওঁলোকে মেইনলি টাৰ্গেট কৰে এটিএমৰ যিখন বয়োজ্যেষ্ঠ লোক থাকে তেওঁলোকৰ পৰা এটিএম আমাৰ গৈ পেলাই এটিএমত যেতিয়া তেওঁলোকে টকা উলিয়াব যায় তেওঁলোকক টাৰ্গেট কৰি লয় আৰু তেওঁলোকক কি কৰি আছে যে টকা ওলাব হয় কেতিয়াবা কয় তেওঁলোকে হেল্প কৰি দিম সহায় কৰি দিম উলিয়াবৰ কাৰণে তেতিয়া কনভিন্স হৈ পেলাই কিছু ভদ্ৰ ব্যক্তিয়ে কিছুমানে দিও দিয়ে কেতিয়াবা কয় আকৌ তেওঁলোকৰ টকা তলত টকা আপোনাৰ টকা পৰি গৈছে ৫০০ টকা এটা পেলাই দিব তেতিয়া তেওঁলোকৰ সেই টকাটো তাক কনচেনট্ৰেট ডাইভাৰ্ট হওঁতে তাক এটিএমখন চেঞ্জ কৰি লয় আৰু তেওঁলোকৰ অলৰেডি বহুত তেনেকুৱা এটিএম কাৰ্ড থাকে এনেকুৱা ধৰণৰ আমি ইনপুট পাইছিলোঁ আৰু এটা কেছ তেনেকুৱা হ'ল কিছুদিন আগতে আৰকে নগৰতে এটা SBI এটিএমৰ পৰা আৰু সেই সংক্ৰান্তত আমি আৰকে নগৰ PSPS নম্বৰ 2726 আমি ৰেজিষ্টাৰ কৰিছিলোঁ আণ্ডাৰ ছেকশ্যন 318(4), 2/342/302/3182 আৰু এই সংক্ৰান্তত যে অনুসন্ধান চলালো আমি তাত টেকনিকেল আৰু হিউমেন ইণ্টেলিজেন্স মিলাই পেলাই যে আমাৰ চিচিটিভি ফুটেজ আছিলে তাৰ লগতে আমাৰ যি আমাৰ গ্ৰাউণ্ড চ'ৰ্চ আছিলে সেইখিনিত আমাৰ চিডিএছপি আৰকে নগৰ নেতৃত্বত অভিযান চলালে তাত আমি দুজন মূল অভিযুক্ত এই ক্ষেত্ৰত প্ৰথমে চিনাক্তকৰণ সক্ষম হ'লো আৰু চিনাক্ত কৰাৰ পিছত তেওঁলোকক আমি এপ্ৰিহেণ্ড কৰিলোঁ এজন হৈছে জব্বৰ আলী লস্কৰ ভিলেজ উজান তাৰাপুৰ পোষ্ট অফিচ কলিয়াপুল PS লক্ষীপুৰ কাছাৰ আৰু এজন হৈছে অফিয়াল হুছেইন লস্কৰ ভিলেজ ফকিৰটিল্লা পোষ্ট অফিচ NIT শিলচৰ PS শিলচৰ ডিষ্ট্ৰিক্ট কাছাৰ আৰু তেওঁলোকৰ ঘৰত যেতিয়া আমি চাৰ্চ কৰা গ'ল তেতিয়া তেওঁলোকৰ আমি সন্দেহ যেনেকৈ কৰিছিলোঁ এটিএমৰ তেওঁলোকে বহুত ৰাখে বুলি তেনেকৈ আমি পোৱা গ'ল 65খন এটিএম প্ৰায় পোৱা গ'ল বিভিন্ন বেংকৰ বিভিন্ন সময়ত তেওঁলোকে লৈ ফুৰে আচলতে তেওঁলোকে যেতিয়া মই কৈছোঁ অলৰেডি বন্ধা চপানীৰে থাকে তেওঁলোকে চাই পেলাই কোনোবাই যদি এটিএমখন ব্যৱহাৰ কৰি আছে বয়সস্থ তেওঁ তাৰ কালাৰটো দেখি পেলাই তেওঁলোকে গম পায় যে কোনখন এটিএম আছে সেই তেনেকুৱা ধৰণৰ এটিএম তেওঁলোকৰ থাকে সেই চিমিলাৰ এটিএম এখন দি পেলাই চেঞ্জ কৰি দিয়ে আৰু তেনেকৈ এটিএম তেনেকুৱা আমি ঘৰৰ পৰা চিজ কৰা হ'ল আৰু এই ক্ষেত্ৰত সোণাই পুলিচ কাছাৰক সহায় কৰিছে আৰু বৰ্তমান অধিক অনুসন্ধান তেওঁলোকৰ আমি কৰি আছো তেওঁলোকৰ ইন্টাৰভেনশ্যন কৰি আছো আৰু কোনখিনি এটা চক্ৰ আছে বুলি আমি গম পাইছো যি চক্ৰটোৱে অকল শ্ৰীভূমিতে নহয় হাইলাকান্দি তথা কাছাৰতো আগতে এনেকুৱা ধৰণৰ এটিএম চোৰৰ ঘটনা সংঘটিত কৰিছে
এইখিনিতে মই এটা অকণ ৰাইজক অনুৰোধ জনাম যে সাধাৰণতে যিকোনো বয়োজ্যেষ্ঠ লোকক তেওঁলোকে টাৰ্গেটৰ মই আগতে কৈছো তেওঁলোকে যাতে সাৱধান হৈ থাকে কোনোবা অজ্ঞাত মানুহৰ পৰা আননোন মানুহৰ পৰা তেওঁলোকে কোনোবা সহায় কৰিব বিচাৰিলে এটিএমৰ টকা যাতে ওলাবলৈ সহায় নলয় তেওঁলোকৰ পিন নাম্বাৰটো বেলেগে দেখাকে যাতে টাইপ নকৰে আৰু যদি কোনোবা এনেকুৱা ধৰণৰ এটিএমৰ ভিতৰত তেওঁ সোমাই পেলাই দেখে যে অলাগতীয়াকৈ বেছিকে কথা পাতিব চেষ্টা কৰিছে অদৰকাৰীকে তেওঁলোকে বেলেগ ধৰণৰ সহায় কৰাৰ বা তেওঁলোকে পইচা পৰিছে বুলি কৈছে তেনেকুৱা ধৰণৰ মানুহৰ পৰা সাৱধান থাকিব লাগে আৰু সদায় এটিএমৰ পৰা ওলাই আহোঁতে তেওঁলোকে যাতে এটিএমখন চেক কৰে তেওঁৰ এটিএমখন চেঞ্জ হ'ল নেকি কাৰণ তেওঁলোকে খুব যিখিনি আছে খুব ফাষ্ট তেওঁলোকে কৰে আৰু বয়োজ্যেষ্ঠ লোকসকলে তেওঁলোকৰ হেণ্ড মুভমেণ্টছবিলাক বা তেওঁলোকৰ ৰিয়েকশ্যনটো কমি যায় টাইমটো সেইটো সময়ত কিবা বুদ্ধি কৰি তেওঁলোকে চেঞ্জ কৰাৰ চান্স থাকে গতিকে এইখিনি তেওঁলোকে যদি সাৱধানতা অৱলম্বন কৰে তেওঁলোকে